শিখৰ আসক্ত দীপাংকৰ নাথৰ এই কথাসমূহ শুনিলে আপোনাৰ হৃদয় ফাটি উঠিব। কেইদিনমান আগতে জুবিন গাৰ্গক লৈ এই ল'ৰাজনে কি শব্দ প্ৰয়োগ কৰিছিলে চাই লওক এবাৰ। জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদিয়া কোন, এতিয়া সুধিব বিচাৰিছে জুবিন গাৰ্গ এটা মদাহী এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে যে জয়ন্ত মল্ল বৰুৱাক সুধিছিল যে সেইটো কোন গৰুটো, তেতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ? আপুনি জাতিৰ কাৰণে গান গাইছে, গান গাই আপোনাৰ নিচিনা মদ খাই মাতলামি কৰা নাই। মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে। এই মদ খাই খাই আপোনাৰ সম্পূৰ্ণৰূপে ব্ৰেইনটো গ'ল, এতিয়া অকণমান আপুনি ৰেষ্ট লওক, এইবিলাক পাগলামি কৰিবলৈ এৰক। জুবিন গাৰ্গক মই কৈছো গৰু বুলি। ভিডিঅ'ৰ উদ্দেশ্য যাতে অসমৰ ৰাইজে মানুহৰ আচল চৰিত্ৰটো বুজি পায়। এই দীপাংকৰ নাথক লৈ আপোনালোকৰ মতামত কমেণ্টত জনাব নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি ফ'ল' কৰি যাব।